পুনৰ গো মাংসৰ চাঞ্চল্য এইবাৰ ঐতিহ্যমণ্ডিত নগৰবেৰাৰ মালিবাৰী সত্ৰৰ সমীপত দোকানত নিষিদ্ধ গো মাংস উদ্ধাৰ এজনক আটক সত্ৰৰ সমীপৰ এখন দোকানৰ পৰা উদ্ধাৰ হৈছে নিষিদ্ধ ৰন্ধা গো মাংসৰ টোপোলা ওজন কৰি পোৱা গ'ল 252 গ্ৰাম নগৰবেৰা ঐতিহাসিক মালিবাৰী সত্ৰৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত এখন দোকানত নজৰুল নামৰ এগৰাকী কিশোৰে থৈ যায় নিষিদ্ধ মাংসৰ টোপোলাটো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বৰবাহা গাঁৱৰ চহৰ আলিপুত্ৰ কিশোৰ নজৰুলক সত্ৰভূমিত নিষিদ্ধ গো মাংস উদ্ধাৰ হোৱা ঘটনাৰ পিছতে হাহাকাৰ লাগে ৰাইজৰ মাজত সত্ৰৰ সন্মুখত সমবেত হৈ সত্ৰৰ ভূমি তথা হিন্দু সমাজক ৰক্ষা কৰাৰ দাবীৰে ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ অভিযোগ বিভিন্ন সন্দেহজনক লোকে দখল কৰিছে সত্ৰৰ ভূমি লগতে বহু অচিনাকি সন্দেহজনক লোকে নিশা ঘূৰি ফুৰে সত্ৰৰ এলেকা এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰে সত্ৰগামৰ ৰাইজে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম আজি যেটো ঘটনা হল আজি সত্ৰৰ পৰা প্ৰায় 50 মিটাৰ নিলগত দীপঙ্কৰ দাসৰ দোকানত গো মাংস দোকানত থৈ গৈছে হয়তো ইয়াত হয়তো আৰু কোনোবা জড়িত হৈ থাকে আমাৰ যেহেতু আমাৰ এইখিনি হিন্দু এলেকা গতিকে আমাৰ সত্ৰৰ প্ৰতি ভাবুকি আহিছে গতিকে আমি প্ৰশাসনক বিচাৰো আমাৰ সত্ৰৰ যাতে আমি হিন্দু সম্প্ৰদায়খিনি নিষ্ঠা সহকাৰে জীয়াই থাকিব তাৰ প্ৰতি চৰকাৰে যাতে সঁহাৰি জনায় এইখিনিয়ে মোৰ ক'ব লগা মোৰ নাম দীপঙ্কৰ দাস কি হল আচলতে মানে কালি দুপৰীয়া 11 মান বজাত মোৰ দোকানত মানে অচিনাকি মানুহ এটা টোপলা মানে এটা থৈ যায় তাৰপিছত মই ভাবিলোঁ টোপলাত কি আছে এনেকৈ অলপমান খুলিলোঁ খোলাৰ পিছত মানে লং পেণ্ট এটা আছিলে আৰু এটা টেমাত মানে কিবা মোৰ সন্দেহ লাগিলে মই পিছত আৰু নুখুলিলোঁ তাৰপিছত থৈ দিলোঁ সেনেকৈ পিছত আৰু দোকানৰ টোপলাটো নথৈ মই বাহিৰত দলি মাৰি থৈ দিলোঁ তাৰপিছত আজি আৰু মানে ল'ৰা এটাই মোক খুজিছে যে তাতে টোপলা এটা আছিলে এইটো মোৰ টোপলা হয় মই পিছত ক'লোঁ টোপলাটোত কি আছিলে পিছত প্ৰথমবাৰ কোৱাত আপত্তি জনাইছিল মানে কোৱা নাছিলে তাৰপিছত মোক বাৰে বাৰে কোৱাৰ ক্ষেত্ৰত তাৰপিছত জনাইছে যে এইটো বস্তু আছিলে যোৱাকালি থৈ গৈছিল আজি ল'ব আহিছিল আজি উদ্ধাৰ হৈছে আপোনাৰ কি দোকান মোৰ এনেই কছমেটিক আৰু কম্পিউটাৰ আছে আপোনাৰ আপুনি হিন্দু ল'ৰা আপোনাৰ তাত এই নিষিদ্ধ মাংসটো উদ্ধাৰ হৈছে কি ক'ব আপুনি এইটো আচলতে থ'ব নালাগিছিলে বৰ্তমান পৰিস্থিতি এনেও বেয়া হৈ আছে এইখিনি আৰু